ডিফু প্ৰেছৰ বন্ধুসকল, আজি আমি এটা কথা আপোনালোকৰ মাধ্যমেৰে ডিক্লেয়াৰ কৰিব বিচাৰিছোঁ যে অল ইণ্ডিয়াত সকলোতে আজি প্ৰেছ মিট হৈ আছে। আমাৰ কংগ্ৰেছৰ 2024 লোকসভা ইলেকশ্যনৰ বাবে আমাৰ গেৰেণ্টি কাৰ্ড, ইয়াত আমাৰ 5টা ন্যায় আছে। এই 5টা ন্যায় আমি আজি সকলোতে অল ইণ্ডিয়াত এইটো প্ৰেছ কনফাৰেন্স কৰি আছোঁ। ডিফু প্ৰেছৰ বন্ধুসকল, আজি আমি এটা কথা আপোনালোকৰ মাধ্যমেৰে ডিক্লেয়াৰ কৰিব বিচাৰিছোঁ যে অল ইণ্ডিয়াত সকলোতে আজি প্ৰেছ মিট হৈ আছে। আমাৰ কংগ্ৰেছৰ 2024 লোকসভা ইলেকশ্যনৰ বাবে আমাৰ গেৰেণ্টি কাৰ্ড, ইয়াত আমাৰ 5টা ন্যায় আছে। এই 5টা ন্যায় আমি আজি সকলোতে অল ইণ্ডিয়াত এইটো প্ৰেছ কনফাৰেন্স কৰি আছোঁ। এই ন্যায়টো 5টা ন্যায়, সেইটো 5টা ন্যায় এনেই হোৱা নাই। 5টা ন্যায় সেইটো কাৰণে আমি জাৰি কৰিবলগীয়া হৈছে। ৰাহুল গান্ধীজী কন্যাকুমাৰী টু কাশ্মীৰ আৰু মণিপুৰ টু মুম্বাই, এইটো ছেকেণ্ড ফেজ ভাৰত জোড়ো ন্যায় যাত্ৰা ছেকেণ্ড ফেজ কৰোঁতে আৰু ফাৰ্ষ্ট ফেজ কৰোঁতে পাব্লিকৰ পৰা যিটো আমি সমৰ্থন পাইছোঁ বা পাব্লিকৰ যিটো ভইচ, এই পাব্লিকৰ ভইচ শুনি পেলাই আমি এইখিনি আমি জাৰি কৰিছোঁ এই 5টা ন্যায়। এই 5টা ন্যায় হ'ল, প্ৰথম আছে ইয়াত যুৱকৰ প্ৰতি ন্যায়, যুৱকৰ প্ৰতি ন্যায়, অ'ৱে কিমিয়াটো মাফান ন্যায়। ইয়াত প্ৰথম আছে, প্ৰথম বছৰত 1 লাখ টকাৰ মাননিৰে প্ৰতিজন শিক্ষিত যুৱক যুৱতীলৈ প্ৰথম নিযুক্তিৰ গেৰাণ্টি। আৰু 2 নম্বৰ আছে মহিলাৰ বাবে ন্যায়, প্ৰতি বছৰে 1 লাখ টকা প্ৰতিজন দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মহিলাৰ বাবে গেৰাণ্টি। তাৰপিছত 3 নম্বৰ আছে কৃষকৰ প্ৰতি ন্যায়, ঋণ মাফ, স্বামীনাথন আয়োগৰ পৰামৰ্শৱলী কাৰ্যকৰী কৰাৰ গেৰাণ্টি। আৰু 4 নম্বৰ আছে শ্ৰমিক ন্যায়, অতি কমেও শ্ৰমিকলৈ 400 টকাৰ মজুৰি, এমএনৰেগা নামনিসহ গেৰাণ্টি। আগতে এমএনৰেগাটো কিবা 200-250 টকা পাইছিলে, 200 টকামান আছিলে। এতিয়া 400 টকা গেৰাণ্টি, 400 টকা পাবই। তাৰপিছত লাষ্টৰ গেৰাণ্টি আছে অংশীদাৰীৰ ন্যায়, অংশীদাৰীৰ ন্যায় হিচাপ কৰক, সামাজিক আৰু আৰ্থিক সমতাৰ বাবে প্ৰতিজন ব্যক্তি, প্ৰতিটো জাতি জনগোষ্ঠীৰ লোক পিয়লৰ গেৰাণ্টি। এইটো হ'ল আমাৰ 5টা গেৰাণ্টি, 5টা ন্যায় কংগ্ৰেছৰ 2024 লোকসভা ইলেকশ্যনৰ কাৰণে আমাৰ গেৰাণ্টি। মই আকৌ কৈছোঁ যে এই ন্যায়টো ক'ৰ পৰা উত্থাপন হৈছে। ভাৰত জোড়ো যাত্ৰা ৰাহুল গান্ধীজী কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ, আৰু ছেকেণ্ড ফেজ ভাৰত জোড়ো ন্যায় যাত্ৰা মণিপুৰৰ পৰা মুম্বাইলৈকে যিটো যাত্ৰা কৰি থাকোঁতে পাব্লিকৰ পৰা যিটো আমি ফিডবেক পাইছোঁ, সেই কথাখিনি ইয়াত ডিমাণ্ড কৰা হৈছে। আৰু স্পেচিয়েলি আজি মই ইয়াত কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটিৰ ফালৰ পৰা ক'ব বিচাৰিছোঁ, কাৰ্বি আংলঙৰ কাৰণে আৰু এটা বোনাছ গেৰাণ্টি, 6টা গেৰাণ্টি হ'ব কাৰ্বি আংলঙত। সেইটো হ'ল ইমপ্লিমেণ্টেশ্যন অফ আৰ্টিকল 244A। আমাৰ ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ অহাৰ লগে লগে 244A টো ইমপ্লিমেণ্ট কৰা হ'ব।